আজি বৃহত্তৰ ৰাখালুবি অঞ্চলৰ ৰাইজে মিলি প্ৰয়াত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যু তিথিটোক অসমৰ ৰাইজে যেনেকৈ শিল্পী দিৱস হিচাপে মানি আহিছে, ঠিক তেনেধৰণে আজি ৰাখালুবি অঞ্চলৰ ৰাইজেও ইয়াত উদযাপন কৰিছে আনুষ্ঠানিকভাৱে। আৰু এখেতসকলে প্ৰায় 25 বছৰ ধৰি এই শিল্পী দিৱস উদযাপন কৰি আহিছে। আৰু ইয়াত ৰাইজৰ এটা উৎসাহ আৰু যথেষ্ট ৰাইজৰ সহায় সহযোগিতা ইয়াত আগবঢ়া দেখা যায়। আৰু ঠিক তেনেধৰণে চৰকাৰে যদিও বা এই অনুষ্ঠানটো উদযাপন কৰে, তৎসত্ত্বেও কিন্তু ৰাখালুবি ৰাইজে যি ধৰণে উদযাপন কৰিছে এইটো আমাৰ সকলোৰে কাৰণে প্ৰশংসনীয়। আমি আশা কৰোঁ যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা তেখেতৰ সাংস্কৃতিক জগতখনত অসমৰ বাবে যিখিনি অৱদান ৰাখি থৈ গ'ল, তেখেতে সেই অৱদান আমাৰ সকলোৰে কাৰণে এক আদৰ্শ স্বৰূপ। আৰু আমি আশা কৰোঁ যে অসমৰ আগৰ যিসকল মহান ব্যক্তি সেইসকলক শ্ৰদ্ধাৰে সোঁৱৰাটো আমাৰ এটা পৰম্পৰাত পৰিণত হ'ব লাগে বুলি মই ভাবোঁ। আৰু এইখিনিকে কৈ উদযাপন সমিতিয়ে যি শিল্পী দিৱসৰ আয়োজন কৰিছে সকলো কাৰ্যসূচী সফল হ'ব বুলি আশা কৰি মোৰ বক্তব্য এইখিনি ক'বলগীয়া। ধন্যবাদ।